মোদীৰ হৈ পূজা অৰ্চনা বিধায়ক উৎপল বৰাৰ গহপুৰৰ মা কল্যাণী থানত সেৱা জনালে বিধায়কগৰাকীয়ে কল্যাণী দেৱালয়ৰ আৰতি অনুষ্ঠানত অংশ ল'লে বিধায়কগৰাকীয়ে বহু সংখ্যক ৰাইজে অংশ লয় এই ধৰ্মীয় অনুষ্ঠানত পুনৰবাৰ জনাইছো ইতিমধ্যে ঠায়ে ঠায়ে বিভিন্ন প্ৰান্তত একাংশ নেতা মন্ত্ৰী আমি জনাইছো যে বিজেপিৰ বিধায়ক মন্ত্ৰী আটাই আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনাৰে তেওঁলোক কৃতজ্ঞতা প্ৰকাশেৰে এইদৰে বিভিন্ন পূজা অৰ্চনা বিভিন্ন বৈদিক কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে আমি যে দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে গহপুৰৰ মা কল্যাণী থানৰ দৃশ্যাংশ মোদীৰ হৈ আজি পূজা অৰ্চনা কৰিলে বিধায়ক উৎপল বৰাই আমি তাৰে কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছো মা কল্যাণী দেৱালয় এই মা কল্যাণী দেৱালয় উত্তৰ অসমৰ এক শক্তিপীঠ ইয়ালৈ আহি আমি ভক্তপ্ৰাণ বৈষ্ণৱসকল আমাৰ দলীয় সতীৰ্থসকলক একত্ৰিত কৰি নাম কীৰ্তন কৰি মাৰ শ্ৰীচৰণৰ সেৱা ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আমি আশীৰ্বাদ বিচাৰিছোঁ তেখেতক শক্তিশালী স্বাস্থ্য প্ৰদান কৰক তেখেতে যাতে আৰু ভাৰত মাতৃৰ কাৰণে শক্তিশালীভাৱে পদক্ষেপ গ্ৰহণ কৰি ভাৰতক যাতে বিশ্বগুৰুৰ আসনত বহুৱাবৰ কাৰণে তেখেতে প্ৰয়াস কৰিব পাৰে তাৰ কাৰণে তেখেতৰ সুস্বাস্থ্য তেখেতৰ মংগল তেখেতৰ মানসিক শান্তি যাতে প্ৰভু ভগৱন্তই আশীৰ্বাদ কৰে বৃদ্ধি কৰে তাৰ কাৰণে আজি মাৰ শ্ৰীচৰণত সেৱা ধৰি আমাৰ পুৰোহিতসকলৰ পৰা মন্ত্ৰ পাঠেৰে আই মাতৃসকলক নামৰ মাধ্যমেদি আজি এক বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত কৰি এই মা কল্যাণী দেৱালয়ত আজি আমি এই অনুষ্ঠান কৰিলোঁ মা কল্যাণী দেৱালয় এই মা কল্যাণী দেৱালয়